বহুত এটা বেয়া বেমাৰত এবাৰ পৰি খেতি নিজে কৰিব নোৱাৰিলোঁ। বেলেগ মানুহ হতুৱাই খেতি কৰালোঁ যদিও দেখিছে মোৰ কথা ক'লে মুখটো অলপ বেকা হৈ যায়। এইটো এটা প্ৰেছাৰৰ পৰা হোৱা এটা বেমাৰ। এতিয়া যথেষ্টখিনি ভাল হৈছোঁ যদিও এইখিনি মুখ বেকা হোৱাটো আৰু চকু এটাৰ একেবাৰেই অৱস্থা বেয়া কাৰণে চশমা পিন্ধি আছোঁ। আপোনালোকে বেলেগটো ভাবিব নালাগে। আজি পথাৰ চাবলৈ আহিলোঁ, বেলেগ মানুহক লগাই মেলি নিজৰ গাড়ী আছিলে কাৰণে খেতিটো এবাৰ সোনকালে কৰি দিয়া হ'ল, নিজে বেমাৰ পৰি আছোঁ কাৰণে। কিন্তু এবাৰ পৰিৱেশ চাওক, খেতি মানুহৰ এনেকুৱা এটা পৰিস্থিতি হৈছে, মানুহ চাগে এবাৰ খেতি কৰিবই নোৱাৰিব। মই লগালোঁ, মোৰ মাটি চিট আপোনাক দেখাম আপোনালোকক, কিন্তু মাটি চাব, খেতি চাওক পৰিস্থিতি কেনেকুৱা হৈছে। এতিয়া মোৰ এইখিনি প্ৰায় 15 দিনেই হ'ল। এইখিনি একেবাৰে দ জেগা, এয়া হৈছে বাওতলি। চাওক এইবোৰ বাওতলি জেগা হয়, বাও ধান লগোৱা আছে, তাৰ ওচৰতে এইবোৰ মাটি। এইখিনিয়ে বাওতলি ওচৰৰ মাটিবোৰেই এনেকুৱা ধৰণৰ ফাট মেলিছে। তাৰ ওপৰত টিকা মাটিবোৰ চাওক, এয়া বৰষুণ অহাৰ কাৰণে অলপ পানী বাৰু পাইছিলে। এইখিনি চাওক, এয়া মোৰে হয় এচিড গোটেই চিট মাটি মোৰে হয়, একেবাৰে সেই গছ থকালৈকে গোটেই মাটি চিট আপোনাক দেখাম আপোনালোকক কেনেকুৱা পৰিৱেশ হৈছে আৰু কেনেকুৱা পৰিস্থিতি। তাৰ উপৰিও এনেকুৱা এটা পৰিস্থিতিত ধানখিনি লগাই মেলি ৰাখিছোঁ, মানুহৰ ইমানেই জ্ঞান থকা মানুহ আছে। এই চাওক এইবোৰ মাটি, ধান এয়া হৈছে পৰিৱেশ, ধানৰ পৰিৱেশ এয়া। এনেকুৱা মানুহবিলাকে অন্তত অলপ বুজি পাব লাগে যে ইমান কষ্টই মানুহবোৰ ৰোৱাটো লগাইছে, ধানৰ খেতিটো এটা বছৰৰ খেতি, তাতে এই গৰুৱে খুৱাই। চাওক দেখিছেনে, এয়া গৰু খোজ, এইবিলাক গৰু খোজ। মানুহ অকণমান জ্ঞান বোলা বস্তুটো থাকিব লাগে যে এইখিনি দেখিছেনে, এডৰা মাটি এইবোৰ নাইকিয়া এইবিলাক চব গৰুৱে খোৱা। চাওক এয়া মাটিৰ পৰিৱেশ, এয়া ফাট মেলিছে, শিয়াল ফাট মেলিছে, তাৰ পাছতো মানুহৰ জ্ঞান হোৱা নাই। এতিয়া মোৰ এচিড মাটি, মই ধান আগতীয়াকৈ লগালোঁ কাৰণে ধানৰ এটা ৰূপ লৈছে যদিও জেগাই জেগাই দৰাবিলাকত চুকবিলাকত পানী আছে, কিন্তু মাটিবোৰ সমান নাই কাৰণে কিছুমান জেগাত পানী নাই। এতিয়া চাওক ওচৰৰ মাটি এইবোৰ সৰিয়হতলি হৈ আছে। আজি হৈছে আহাৰ মাহৰ 31 তাৰিখ, আহাৰ মাহ আজি শেষ হৈছে। এনেকুৱা সময়ত অনাগত বৰ্ষবিলাকত বৰষুণৰ পৰা মানুহে হুৰাহুৰে ৰোৱা লগাই থাকে, খেতি কৰি থাকে। এইবাৰ এনেকুৱা এটা পৰিৱেশ হ'ল য'ত নেকি বৰষুণ নাইকিয়া হ'ল। এসপ্তাহমান দিলে, সেই এসপ্তাহমানৰ সময়তে আমি এইখিনি ধানবোৰ লগালোঁ। তাৰ পাছৰ পৰা মানুহে ৰোৱাব পৰা নাই। সেইবোৰ চাওক মানুহৰ কেনেকুৱা, মানুহবিলাকে ৰোৱা লগাবই পৰা নাই। এইখন এখন ট্ৰেক্টৰ হাল বাই আছে, ধানবোৰ লগাবই পৰা নাই। এইবোৰ মাটি চাওক, মোৰ ঘৰৰ ওচৰৰে এজনৰ মাটি সৰিয়হতলি হৈ আছে। এইবোৰ চাওক, এনেকুৱা পৰিৱেশ হ'লে, এনেকুৱা পৰিস্থিতি হ'লে মানুহে খেতি কৰিবলৈ বাদ দিব। এতিয়া পানী টানো বুলি ক'লেও মেচিন লগাই যদি পানী টানিম বুলি কয়, সেই তাৰ পৰা দেখিছেনে ইমান দূৰৰ পৰা পানী টানিব লাগিব। ইমান দূৰৰ পৰা পানী টনাটো কিমান খৰচা, তেলৰ খৰচা, মেচিনৰ খৰচা, তেনেকুৱা ধৰণৰ। এতিয়া ধানবিলাকৰ পৰিস্থিতি এয়া হৈছে, এনেকুৱা এটা পৰিস্থিতি। চব মাটি ফালিছে, অকল এডৰা মাটি যে ফাট মেলিছে তেনেকুৱা নহয়, চব মাটি ফাট মেলিছে, চব মাটি ফাট মেলি এদাই ধ্বংসপথে গৈছে। এনেকৈ যদি আৰু খেতি হ'বলৈ হ'লে মানুহ আৰু অৰ্ধপথে যাব। চাউল নাখায়, ভাত নাখায় মানুহে পেটত গামোচা বান্ধি পেলাই ৰাস্তাত ঘূৰিব লাগিব, ভিক্ষা মাগিব লাগিব আমাৰ লেখীয়া খেতিয়কসকলে। চাওক আমাৰতো বেলেগ অন্য উপাৰ্জন নাই খেতিৰ বাহিৰে, খেতিয়েই মেইন, খেতিতেই জীৱন জীৱিকা কৰি পাৰ কৰি থকা হয়। এনেকুৱা অৱস্থাত যদি পৰিৱেশ এনেকুৱা হয়, চাওক মাটি যদি এনেকুৱা পৰিস্থিতি হয়, মই যেনিবা বৰষুণৰ সময়তে ৰুই ল'লোঁ, এতিয়া ৰোৱা সময়হে বৰ্তমান। মই কিন্তু বেমাৰ হোৱাৰ কাৰণে মানুহ লগাই মেলি, মানুহ হাজিৰা লগালোঁ, ওচৰ চুবুৰীয়া কাৰোবাক মাতিলোঁ, তেনেকৈ গাড়ী মোৰ নিজৰ, বেলেগক ড্ৰাইভাৰ বেলেগ লগাই হাল বোৱাইছোঁ। হাল বোৱাৰ ফলত এই খেতিখিনি কৰা হ'ল, কিন্তু
দেখিলে পৰিস্থিতি। এজন মোৰ ওচৰৰ যোৱাকালি লগাইছে মাটিডৰা দৰ কাৰণে। যোৱাকালি এজাক বৰষুণ পৰিছিল, সেইজাক বৰষুণতে মাটিখিনি দৰ কাৰণে এই দুডৰা মাটি অকল লগাইছে। তাৰফালে ইফালেও শুকান সিফালেও শুকান সৰিয়হতলি। চাওক পৰিস্থিতি। এয়া তাতে মোৰ মাটিডৰাত পানী নাই, ইহঁতি এই ইয়াৰ পৰাই পানী মাৰিছে। চাওক পানী মাৰিছে। এই ধানৰ মূল্যবিলাক সিহঁতিও খেতি কৰিছে, ধানৰ মূল্যটো অন্ততঃ বুজি পাই পেলাই পিছত আকৌ মাটিখিনি সমান কৰি গোচাটো ঠিক কৰি থৈ যাব লাগে হিচাপ মতে। দেখিছেনে মাটি ফাটি গৈছে, অলপ পানী জমা আছিল তাকেই পানীখিনি সিঁচি পেলাইছে। এয়া গতি, এয়া পৰিস্থিতি মানুহৰ, এয়া মানসিকতা। মানুহৰ এনেকুৱা ধৰণৰ মানসিকতাই এনেই প্ৰকৃতিয়ে ৰুষ্ট ৰূপ লৈছে, তাৰ উপৰি মানুহৰো মানসিকতাবিলাক যদি ইমান তললৈ যায় তেতিয়াহ'লে কি হ'ব। চাওক এনেকৈ যদি ফাট মেলে, অকল এডৰা দুডৰা নহয় গোটেই মাটি চিট এনেকৈ ফাট মেলি যায়। অকল মোৰে নহয় আৰু বেলেগৰো আপোনালোকক দেখাম, বেলেগৰো ফাট মেলিছে। এয়া মোৰ আপোনালোকক দেখালোঁ। চাওক এয়া পৰিস্থিতি। বেলেগৰো দেখাম আপোনালোকক, বেলেগ মাটিও দেখাই আছোঁ। এয়া মোৰ নিজৰটো দেখাইছোঁ, নিজৰটো মোৰ এয়া লাষ্ট সীমা। ইয়াৰ পৰা একেবাৰে সেই তালৈকে, সেই গৰুকেইটা চৰি আছে যে তাৰ অকণমান এইফাললৈকে, খাল দুখৰলৈকে। এইফালে চাওক মানুহবোৰে ৰোৱা লগাব কেনেকৈ। এনেকুৱা ধৰণৰ মাটিবোৰ যদি এনেকৈ ফাট মেলি যায়, এইডৰাটো বাৰু একেবাৰে দ মাটিৰ কাৰণে পানী আছে, এই চিট মাটি সিফালে পানী নাই। কঠীয়া তোলা ভাগে আছে, আপোনাক কঠীয়াটো অলপ বহু দূৰত আছে যদি জুম কৰি দেখাব চেষ্টা কৰিম। এইখিনি কঠীয়া দেখিছেনে, এইখিনি কঠীয়া ৰুবলৈ কঠীয়া তুলি ৰাখিছিলে চাগে সম্ভৱ। কিন্তু মাটি যদি এনেকৈ শুকাই যায় কেনেকৈ ৰোৱা লগাব। চাওক গাড়ী সেইয়া পাৱাৰ টিলা পথাৰতে এনেকৈ আছে, ঢাকি মেলি থৈ দিছে। পানীয়ে নাই, লগাব কেনেকৈ। এতিয়া পানী আনি টানো বুলি ক'লেও সিফালে সেইখন নদী এখন আছে, নদীখনৰ পৰা পানী টানিব লাগিব। এইখিনিলৈকে মানুহখিনিয়ে লগাব নোৱাৰিলে, আৰু সেই য'ৰ পৰা ৰোৱা দেখিছে সেইখিনিৰ পৰাও মানুহবোৰে গুজি লগাই আছে। আৰু তাৰ উপৰিও তাৰ পৰা যিখিনি তললৈ আছে সেইখিনি মাটি সেই বৰষুণৰ জাকত মই যেতিয়া ৰোৱা লগাইছিলোঁ তেতিয়াই লগালে দুইজন মানে যথেষ্টখিনিয়ে লগাইছে, প্ৰায় 10-12 ঘৰমান মানুহে লগাইছে। মাটি কিমান শুকানকৈ লগাইছে ৰোৱা চাওক। গাড়ী ঢাকিব নালাগে, ইয়াতে নেদেখো তুমি কাইলৈ লৈ যাবি। মোৰ মাটিটো ফাটিছে, বেলেগৰ মাটি চাওক ফাটিছে। এইবোৰ চাওক কেনেকুৱা চিৰাল ফাট দিছে। এইখিনি চাওক বেলেগৰ মাটি, মোৰতো এচিতে এইবিলাক হৈছে বেলেগৰ। ইয়াত জেগাই পানী আছে, মোৰখিনিতো আৰু তথাপি দেখিছেনে দৰাবিলাক ফাট মেলিছে। কালি বৰষুণ জাকে অকণমান দিছে পানী, নহ'লেতো গোটেই মাটি ফাটি শেষ। এইবোৰ মাটিও ফাটি গৈছিলে, কিন্তু কালি এজাক বৰষুণ পৰিলে, সেই বৰষুণ জাকে এতিয়া সেই শাকবোৰত পানী সোমাইছে। এনেকৈ যদি আৰু 2-3 জাকমান বৰষুণ পৰে তেতিয়াহ'লে ৰোৱা মাটিবোৰো শান্তি পাব ধানবোৰে, আৰু লগতে যিসকলে ৰুব পৰা নাই সিহঁতেও সকলোৱে লগাব পাৰিব ধানবোৰ। এয়া হৈছে আমাৰ ঘৰৰ ওচৰৰে এজনৰ হয়, মোৰ পথাৰৰ পৰা অকণমান আঁতৰ। ইয়াতে পাম ঘৰ, বাঁহৰ শাকোতে এতিয়া পাৰ হৈ যাব লাগিব।